ঐতিহাসিক বালিসত্ৰ সৎসংগী সত্ৰৰ অহা 7 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে সভা মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। তিনিটা নদীৰ সংগমস্থলী ননা বৰলীয়া আৰু পুঠিমানী নদীৰ সংগমস্থলী এই বালিৰ ওপৰত প্ৰতিষ্ঠিত বালিসত্ৰ এখন হৰিদেৱী সত্ৰ হয়। এই সত্ৰৰ মূল অনুষ্ঠান হৈছে সভা মহোৎসৱ। এই সভা মহোৎসৱৰ মূল আকৰ্ষণ হৈছে হৃদপিণ্ড, হৈছে আত্মা, হৈছে আৰিয়া আৰু সিধা বিতৰণ। যিসকল ভকতে লঘোণে থাকি, অনাহাৰে থাকি, উপবাসে থাকি আৰিয়া প্ৰজ্বলন কৰে, সেই ব্যক্তিসকলক প্ৰায় 500 বছৰ আগৰ পৰা যি পৰম্পৰাগতভাৱে সিধা দিয়াৰ ব্যৱস্থা কৰিছিল, এই সিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগে লগে আমাৰ যিটো মূল অনুষ্ঠান, আমাৰ অনুষ্ঠানটোৰ হৃদপিণ্ড আৰিয়া, এই আৰিয়াটো অন্য চাকিতকৈ পৃথক। আমাৰ সন্মানীয় কুমাৰ সম্প্ৰদায়ৰ ব্যক্তিসকলে কুমাৰৰ মাটিৰে কুমাৰ চাকিত এই চাকি গোলাকৃতিত বনোৱা হয়। ঠিক দৰে এই চাকিৰ যিডাল শলিতা, ইয়াক আমি পাকৰি বুলি কওঁ। শংকু আকৃতিৰ সন্মানীয় মহিলাসকলে লঘোণে থাকি শুভ্ৰ বস্ত্ৰ পৰিধান কৰি একান্ত চিত্তে ভগৱানৰ নাম লৈ এই শলিতাডাল প্ৰস্তুত কৰে। তাৰ লগে লগে সৰিয়হ, যি ধৰণৰ আমাৰ আৰিয়াৰ বাবে সামগ্ৰী লাগে, এই সামগ্ৰীসমূহ তেখেতসকলে প্ৰস্তুত কৰে। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ ভকতসকলে আহি ইয়াত তেখেতসকলে মনোবাঞ্ছা পূৰণৰ বাবে গোটেই নিশা ইয়াত আৰিয়া প্ৰজ্বলন কৰে। 19খনকৈ উপ সমিতিয়ে বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে আৰু এই গাঁৱৰ 25টাকৈ চুবুৰী 2জনকৈ সদস্য তেখেতসকলে নিজৰ নিজৰ কামসমূহ আৰম্ভ কৰিছে। ঠিক তেনেদৰে অন্য গাঁৱৰ যিসকল ব্যক্তি আছে, এই গাঁৱৰ ওচৰ চুবুৰীয়া গাঁওখনৰ বহু ব্যক্তিয়ে এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে প্ৰায় এমাহ জুৰি কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে। অভ্যৰ্থনা সমিতিয়ে অভ্যাগত যিখিনি আমাৰ সন্মানীয় ব্যক্তি আছে, তেখেতক আদৰৰ বাবে যি ধৰণৰ ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থা ইতিমধ্যে কাম আৰম্ভ কৰিছে। আৰু বিভিন্ন ধৰ্মীয় পৰম্পৰা অটুট ৰাখি আমি এই সত্ৰখনত আমাৰ সভা মহোৎসৱ পৰিচালনা কৰোঁ। মেইনলি আমি এইখন সত্ৰত আমি ধৰ্মীয় আধ্যাত্মিকতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰোঁ। বাহ্যিকতাৰ পৰা পৰিহাৰ কৰি আমি যাতে ধৰ্মীয় পৰম্পৰা অটুট ৰাখিব পাৰোঁ, যাতে আমি সমাজখনক এটা ধৰ্মৰ দিশেৰে আগবঢ়াই নিব পাৰোঁ, আমি শান্তি শৃংখলা বজাই ৰাখিব পাৰোঁ, তাৰ বাবে এই সভা মহোৎসৱে অধিক গুৰুত্ব প্ৰদান কৰোঁ। আমাৰ 7 ফেব্ৰুৱাৰী আৰিয়া প্ৰজ্বলনৰ দিনা বৈকৃত ধামলৈ পৰিণত ইয়াত হাজাৰ হাজাৰ লক্ষ লক্ষ ভক্তই ইয়াত আৰিয়া প্ৰজ্বলন কৰে। আশা ৰাখিছোঁ এইবাৰো এই সভা মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰৰ পৰা আহি ভক্তে আহি ইয়াত আৰিয়া প্ৰজ্বলন কৰি তেখেতসকলে মনোবাঞ্ছা পূৰণ কৰিব। আৰু প্ৰবাদ মতে ইয়াত যি মন লৈ আহে, যি মনৰ আশা পূৰণৰ বাবে তেওঁলোকে ইয়ালৈ আহে, সেই মনৰ আশা পূৰণ হয় বাবে আজি দিনত লক্ষাধিক ভক্তৰ সমাগম ঘটিবলৈ সক্ষম হৈছে। প্ৰায় 1600 শতিকাৰ আগতেই ইয়াত মহাপুৰুষ কেইজনাই হৰিদেৱ মিশ্ৰৰ যি তেখেতৰ অৱদান, ইয়াত এই হৰিদেৱ মিশ্ৰই এই সত্ৰখনত সভা মহোৎসৱৰ আৰম্ভণি কৰিছে আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে এই সভা মহোৎসৱ পৰিচালিত হৈছে। প্ৰায় 1600 শতিকাৰ পৰাই বা 500 বছৰ আগতে এইখন সভা মহোৎসৱ অনুষ্ঠিত কৰিছিল। ঠিক তেনেদৰে পৰম্পৰাগতভাৱে বৰ্তমানলৈ এই সভা মহোৎসৱখন পৰিচালিত হৈ আছে।